আজকা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিলে কোনোবাই কৈছে তাত এয়াৰ কন্ডিশন আছে তাত ভালকৈ ইলেক্ট্ৰিসিটি কানেকশনো নাই কোল্ড ড্ৰিংকছ খিনি খাইছিলে পুলিচৰ কনষ্টেবল কেজনে খোৱা পানীটো পুলিচৰ হাতত থকা কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে এটা অভিযুক্ত খাওক না খাওক ডিউটিত থকা পুলিচেটো পানী খাব লাগিব তেওঁলোকতো জুবিনৰ অনুৰাগী গটিকে এই আৰু জেলখনৰ ভিতৰটো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাৰ দূৰণিলৈকে কতো এয়াৰ কন্ডিশন নাই সেইটোকে কৈছো যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন লৰাৰ মৃত্যু হলহেতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেতেন আজি ইচ্ছা কৰিলে এই দুজন লৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইন মতে আজি গ্ৰেপ্তাৰ কৰিব পাৰো কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলো যে এই জেলত কি আছে বলে দাদা তাতটো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজাতীৰ্থ নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত কলে এয়াৰ কন্ডিশন আছে আজি এই দুইজন লৰা যে যদি মৃত্যু হলহেতেন এই মৃত্যুৰ দায়িত্ব কোনে ললেহেতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহলে ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছো জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়ালে প্ৰথম প্ৰভোকেশনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজাতীৰ্থ দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু হসা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবো যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিবেশটো অলপ ঠাণ্ডা হৈ গলে জেল ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকে ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ওয়াল থাকে জেলত ৰাজাতীৰ্থ হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তাক এটা গেষ্ট হাউছত ৰাখিছো এনডিএফবিৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউছত ৰাখিছো তাত ক'ব পাৰে ৰাজাতীৰ্থ বুলি আৰ্গুমেন্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকে ৰাজাতীৰ্থ হ'ব পাৰে গতিকে বিষয়টো কোলৈকে লৈ যোৱা হৈছে মই ভাবো যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিস সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এটুক চাই কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহা কালি খুব সম্ভৱ জাষ্টিস শইকীয়া কমিশনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকে পিটিশন যাব পাৰে পিটিশনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত এখন পিটিশন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গল কেনেকে দিব পাৰে কোৰ পৰা দিলে কেনেকে দিলে তেওঁ সিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলি উলিয়াই দিলে
তাৰমানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমিক ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আচল দুখটো কাৰ ওপৰত আছিলে ৰাজাতীৰ্থ জীৱনত যোনে বাক্সা জেল দেখাই নাই 5টা যে সিএ আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন ল'ৰা যদি মৃত্যু হ'লহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো 2টা টিআৰপি পালেহেঁতেন গতিকে মই ভাবোঁ যে সঁচা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত এচি আছে নেকি মোক এটা হোৱাটছআপ কৰিলেই মই ৰিপ্লাই দি দিম